শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্তৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ভাগৱত ধৰ্মৰ কথন। ৰাম কহোঁ আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ ঋষি মুখে তান ধৰ্ম কৰে বেকত কহিলা পুন মুখে নিজ ধৰ্ম যত যাক জানি মহা মোহ জানা সুখেতৰে অজাতি পাত কি যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নিপতি কৰজিতো ভাগৱত ধৰ্মক আশ্ৰয় কদাচিতো তাৰ বাৰ নাহি কয় ভয় কৰে মন কৰিলা তো সমস্তে পুণ্য ফল উপজয়া পুনি দেখা ভকতিৰ বল আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ শ্ৰীদ্ৰৱ হৈ ভাগৱত ধৰ্মে নাহি নিশব সংশয় শুনিও ক ভাগৱত ধৰ্ম আছে যত কৰিব বেকত আজি তোমাৰ আগত শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ ঘোৰ কলি যোগে বিশেতৰণ পাই নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই কৈত পৰ নৰ তনু তাৰ নাহি স্থিতি অদাপিন পূজে যম যাতনাৰ ভীতি যাই আজিকালি কৰি আয়নি
অন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে পৰম সুহৃদ নিজ আত্মা মহাহৰি অধুগতি যাই লোক তাংকয় নাদৰি হে নজানি হৈও জানতে কৃষ্ণক সন্মুখ পাখৰা কি মতে যম যাতনাৰ দুখ কলিৰ পাতে কেৱাছে চতুৰ্ভীতিবেৰি ৰাম ৰাম বুলি পলাও কপাপেৰি যে ভাগৱতৰ ধৰ্মৰ এই কথাখিনি পূৰ্বত কৃষ্ণই ঋষিৰ মুখেৰে বেকত কৰাইছিল। তাৰপিছত কৃষ্ণই নিজেই এই ভাগৱত ধৰ্মৰ কথা কৈছিলে। ইয়াক জানি যিসকল অজ্ঞানী এই ধৰ্মশাস্ত্ৰৰ বিষয়ে একো নাজানে তেওঁলোকে ইয়াক শুনি অপৰাসে এই সংসাৰ সাগৰৰ পৰা সকলো তৰিব পাৰে। ইয়াত কোনো জাতি অজাতি পাতকী একাগ্ৰচিতে ল'লে সকলো এই সংসাৰ সাগৰৰ পৰা সকলো উদ্ধাৰ হ'ব পাৰে। যে পৰম ভকতে সদায় নিতৌ ঈশ্বৰ কৃষ্ণৰ নাম ৰতি কৰে। এই ভাগৱত ধৰ্ম বুলি কবি সিদ্ধই নিমি ৰাজাক কৈছে যে এই ধৰ্মৰ ভাগৱত ধৰ্মক যি আশ্ৰয় কৰে তাৰ কেতিয়াও এই সংসাৰত কেতিয়াও একো ভয় উৎপত্তি নহয়। কৰ্ম নকৰিলেও সকলো পুণ্য ফল পায়। যে নিজেই ভক্তিৰ বলত সকলো পুণ্য উৎপত্তি হয়। যে আন কৰ্মবিলাকত তন্ত্ৰ মন্ত্ৰত বহুখিনি ছিদ্ৰ দোষ হয়, কিন্তু ভাগৱত ধৰ্মত তেনেকুৱা সংশয় একো নহয়। যে এই ঘোৰ কলি যুগত ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণৰ বাহিৰে আন উপায়ে কেতিয়াও জীৱই মুক্তি সাধন কৰিব নোৱাৰে। যে আমাৰ শৰীৰটো খন্তেকীয়া, জন্ম লগতেই মৃত্যুৰ লগতেই লিখিত আছে, হাততেই পৰে কিংবা বাটতেই পৰে, তাৰ কোনো ঠিক নাইকিয়া। তথাপিও আমাৰ ভয় হোৱা নাই যম যান্ত্ৰনাৰ কাৰণে। যে আজিকালি কৰি আমাৰ আয়ুস ক্ষণে ক্ষণে গৈ আছে ঘড়ী কাটাৰ দৰে। সেইকাৰণে সোনকালে ঈশ্বৰ কৃষ্ণৰ আশ্ৰয় হৈ তেখেতত শৰণাপন্ন হ'লে গৰাকীয়ে সকলোকে কল্যাণ কামনা কৰে। কৃষ্ণৰ চৰণত আমি সুদৃঢ় বিশ্বাসে ঈশ্বৰ কৃষ্ণত আমি আশ্ৰয় লৈ তেখেতক হৃদয় পদ্মত সকলোৱে বিৰাজ কৰি আছে কৃষ্ণ আত্মা ঈশ্বৰ কৃষ্ণ। যে জানি পেলাইও অজ্ঞানীসকলে কি কয় বিষয় বিকলত পাহৰি যায় মই বুলি এই অহংকাৰ ভাৱতেই। জীৱন চঞ্চল পদ্মপত্ৰ জল পৰি যেন থিৰ নুই, ক্ষণেকে সংযোগ ক্ষণেকে বিয়োগ যেন আধামুই জুই।
আমাৰ হাততেই পৰে বাটতেই পৰে কোনো ঠিক নাই। সেইকাৰণে পৰজন্মৰ কাৰণে ঈশ্বৰ কৃষ্ণ আশ্ৰয় লৈ তেখেতৰ নাম গুণ ল'লে নিজৰ জীৱটোৰ কাৰণে পৰজন্মত অসুবিধাৰ সন্মুখীন হ'ব নালাগে। নহ'লে কোটি কোটি জন্ম এই পাকঘৰ নিচকত ঘূৰি ফুৰিব লাগিব আমি। যে সকলোৱে আত্মা মহাহৰি পৰম শহীদ তেখেতক একাগ্ৰচিত্তে আমি আশ্ৰয় লৈ তেখেতৰ নাম গুণ ল'ব লাগে। তেখেতক যদি আমি অনাদৰ কৰোঁ এই সংসাৰত আমি অধোগতি যাব লাগিব। সেইকাৰণে আত্মা ঈশ্বৰক সদায় সুদৃঢ় বিশ্বাসে তেখেতক হৃদয়ত ধ্যান ধাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। পৰম শহীদ কৃষ্ণ পৰম শহীদ কৃষ্ণ সকলোৰ পৰমাত্মাৰূপে তেখেতে বিৰাজ কৰি আছে। তেখেতক আনত বিচাৰিব নালাগে। যেন মহা মূৰ্খ কুযোগীসকলে ব্ৰহ্মক বিচাৰি ফুৰে, হৃদয় কমলে আচন্ত ঈশ্বৰ তাহাংক জ্ঞান নকৰে। যে জ্ঞান দৃষ্টিৰে তেখেতক নাম গুণ ল'লেই সকলোৱে কল্যাণ হয়। যে আমি সেইকাৰণে ঈশ্বৰত আশ্ৰয় লৈ আগবাঢ়িলে এই দৌৰঘূৰ যমযান্ত্ৰণা নিকাৰ পৰা আমি হাত সাৰিব পাৰিম। কলিৰ পাপেৰে আমাক চতুৰ্বিধ চাৰিওফালে বেৰি আছে। সেইকাৰণে ঈশ্বৰত আশ্ৰয় লৈ তেখেতৰ নাম গুণ ল'লে এই পাপ সাগৰৰ পৰা উদ্ধাৰ হ'ব পাৰি। হয়া শৌচ কৰা নিতে মনক সংযম, দিয়া দান সমস্তক বুদ্ধি কৰি সম। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত। হৈবা শান্ত চিত সৰ্ব ধৰ্মত বৎসল, এহি মহাভাগৱত জানা মহাবল। এই হৈছে মহাভাগৱত ধৰ্ম। চৈতন্য আদিত্য হৃদয় আকাশে সৰ্বদাই প্ৰকাশ হয়, উদয় আশ্ৰ নাই সন্ধ্যা উপাসনা কৰিব কোনো সময়। তেখেতক ধ্যান ধাৰণা মতে আমি চিন্তা কৰিব লাগে। তেখেতৰ কোনো উদয় আস্ত নাই, সৰ্বখনেই পৰমাত্মাৰূপে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱত হৃদয় পদ্মত প্ৰৱেশ কৰি আছে। কায় বাক্য মনে সুদৃঢ় বিশ্বাসে গুৰু আশ্ৰয়ত তেখেতক জানি তেখেতৰ নাম ল'লে সকলোৱে মংগল হয়। ইমানতে কৈ সবৰচন সেৱজনে ৰাখিছোঁ। কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰে মোক ৰাখ হেন মানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। সবৰচৰণৰ পদদিল ইয় ধৰ্মৰ সিয়ত হওক। কৃষ্ণ কৃষ্ণ নাম গুণ ল'বলৈ ইয়াকে মহাপ্ৰসাদ সবৰচৰণ প্ৰাৰ্থনা কৃষ্ণ।